যে বহুতে মোক সোধে যে কেনেকৈ মেচিন শিকিব লাগে, সেইবাবে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া প্ৰথমে মেচিনৰ এই যে ফিটাডাল থাকে, ফিটাডাল আচলতে এনেকৈ খুলি ল'ব লাগে। এই ফিটাডাল এনেকৈ ফিটাডাল পেলাই ল'ব লাগে। পেলাই এই যে মেচিনৰ এই চাকাটো যে আছে, এইটো গাৰ ফালে ল'ব, যিমান পাৰে গাৰ ফালে ল'ব, আৰু ভৰিখন আগফাললৈ আগুৱাই দিব। এয়া দেখিছে নহয়, ভৰিখন মই আগফাললৈ আগুৱাই দিছোঁ। যিমান পাৰে এনেকৈ দি গাৰ ফালে, চাকাটো গাৰ ফালে দিব, আৰু আস্তে আস্তে ভৰিখন থ'ব, আকৌ গালৈ চাকাটো দিব, আকৌ ভৰিখন ইফালে দিব, আকৌ চাকাটো ইফালে দিব, আকৌ ভৰিখন এনেকৈ দিব। আৰু এই মেচিনৰ যে বেজীটো আছে, বেজীটোত যাতে সূতা নাথাকে আৰু গুলি সূতা যাতে ভৰোৱা নাথাকে, নহ'লে বেজীটো ভাঙি যাব। সেইবাবে এয়া আকৌ গাৰ ফালে ল'লে অলপমান ভৰিটো এনেকৈ মানে সিফাললৈ দিব, মানে ভৰি আঙুলিকেইটা ডাব খুৱাই যেনেকৈ দিয়ে, এনেকৈ প্ৰেছাৰ কৰি কিনে, প্ৰেছাৰ দি কিনে এয়া গাৰ ফালে ল'ব, আকৌ এনেকৈ প্ৰেছাৰ দিব, আকৌ গাৰ ফালে ল'ব, আকৌ এনেকৈ প্ৰেছাৰ দিব। এইদৰে আপোনালোকে ঘৰত নাইকমেও 1 মাহ প্ৰেক্টিছ কৰিলে আপোনালোকৰ সুন্দৰকৈ হাতখন আহি যাব আৰু ভৰিখনো আহি যাব, কিন্তু সূতা নলগোৱাকৈ প্ৰেক্টিছ কৰিব। ধন্যবাদ।